নমস্কাৰ বন্ধুসকল, আমি জেক মোবাইল ৰিপেয়াৰিং চেণ্টাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এইটো হ'ল ৰেডমি গো। এইটো ডেড মোবাইল আছিল। মই CPU আৰু eMMC খুলি মই ৰিভল কৰি থৈ দিছোঁ, আপোনালোকে দেখাই পাইছে, আৰু মাদাৰবোৰ্ডটো ক্লিনিং কৰি থৈ দিছোঁ। এতিয়া মই CPU আৰু eMMC দুইখন মই মাদাৰবোৰ্ডত লগাইছোঁ। লগোৱাৰ পিছত চাওক, মই চাৰ্জিঙত সোমাই দিয়াৰ লগে লগে চাৰ্জিঙৰ পাৰ্চেণ্টটো দেখাইছে। এতিয়া মই আপোনালোকক পাৱাৰ অন কৰি দেখাই আছোঁ। এইটো চাওক, MI লগো আহি আছে, ফাৰ্ষ্ট লগো। অলপ সময় ৱেইটিং কৰিব লাগিব, তাৰপিছতহে ফুল্লি মোবাইলটো ষ্টাৰ্টিং হ'ব। ইয়াৰ পিছত আহিব ছেকেণ্ড লগো। চাওক ছেকেণ্ড লগো আহে না নাই। এতিয়া চাওক ছেকেণ্ড লগো আহি গৈছে। এই মোবাইলটো এজন টেকনিচিয়ান বাইয়ে মোৰ ওচৰত চেণ্ড কৰিছে আৰু কৈছে যে কাষ্টমাৰে কৈছে যে মোবাইলটো চাই থাকাতে মোবাইলটো চুইচ অফ হৈ গৈছে। তেতিয়া মই মোবাইলটো চেক কৰিলোঁ, DC চাৰ্জিঙত 0.10 এম্পিয়াৰ দেখাই আছিল আৰু DC পাৱাৰ ছাপ্লাইত 200ৰ ওপৰত যাই কিনে 00 এম্পিয়াৰ হৈ যায়। তাৰপিছত মই CPU আৰু eMMC খুলি মই ৰিবলিং কৰি দিয়াতে 100% সাকসেসফুল হৈ গৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ।